হু ইজ হিমন্ত বিশ্ব শৰ্মা? হুই হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা কোন জানি লওক গৌৰৱ গগৈ ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা হৈছে অসমীয়া জাতিৰ আজিৰ তাৰিখত অসমীয়া জাতিৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ ভূমিপুত্ৰ লাচিতৰ তেজ থকা সন্তান বীৰ পুৰুষ হিমন্ত বিশ্ব শৰ্মা। যিগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত কি হৈ আছে এতিয়া অবৈধ বাংলাদেশী মিয়া মোল্লাবিলাকে এতিয়া ঠাণ্ডাত ভয়ত কম্পমান হৈ আছে। যি বাংলাদেশী মূলৰ মিয়া মুছলমানে গোটেই অসমীয়া কৃষ্টি সংস্কৃতি ধ্বংস কৰিছে, অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে, এই মিয়া বাংলাদেশীৰ ভয়ৰ সন্ত্ৰাসৰ কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে? অসমত অসমীয়া জাতিটোক দিনে নিকায় আমাৰ হাই মাতৃ ভণ্টিসকল সুৰক্ষাৰ কথা চিন্তা কৰি আছে। আজি আমাৰ অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি নামঘৰ সত্ৰৰ মাটিৰ কংগ্ৰেছ চৰকাৰ তোমাৰ পিতৃৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়া তোমাৰ পিতৃৰ দিনত কংগ্ৰেছে সুবিধা দিয়া সুযোগ সুবিধা দিয়া এই নামঘৰ সত্ৰৰ মাটি দখল কৰা এই মিয়া মোল্লাবিলাকক আজি তাৰিখত অসমীয়া জাতিক উদ্ধাৰৰ স্বাৰ্থত একেলোকক উচ্ছেদ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহকী পৰিচৰে মুখ্যমন্ত্ৰীৰ চকীৰ আসনত বহি একেতে উচ্ছেদ কৰা পৰিলক্ষিত হৈছে, যাৰ পৰিণতিত এই অবৈধ বাংলাদেশী মিয়া মোল্লাবিলাকে এতিয়া ভয়ত কম্পমান হৈ আছে। গৌৰৱ গগৈ ডাঙৰীয়া জানি লওক হিমন্ত বিশ্ব শৰ্মা কোন হয়। হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ এতিয়া আমাৰ হাই মাতৃ ভাই ভনীৰ আমাৰ খিলঞ্জীয়া মানুহে এতিয়া ৰাজপথত মুকলিভাৱে ওলাব পাৰে। আমাৰ মাই মাতৃসকলক বেয়া চকুৰে এই অবৈধ বাংলাদেশী মিয়া মোল্লাসকলে বেয়া চকুৰে চাব নোৱাৰে, লাভ জাত কৰিবলৈ ভয় কৰে আজি হিমন্ত বিশ্ব শৰ্মা টকাৰ কাৰণে। আজি একেলোকক বিয়া পাতিবলৈ ভয় কৰে আজি অবৈধ মিয়া মোল্লাবিলাকে। এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা কোন বুলি প্ৰশ্ন কৰিব লাগিছে? গৌৰৱ গগৈ ডাঙৰীয়া তোমালোকৰ মিয়াৰ ইনজেকশ্যন লয়, মিয়াৰ ব্লাড লয়, অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰিব বিচৰা এই অবৈধ মিয়া মোল্লাবিলাকক লৈ আপোনালোকে চৰকাৰ গঠন কৰা যি অপূৰ্ণ ৰচিছে এয়া অসমীয়া জাতিয়ে কেতিয়াও হ'ব নিদিয়ে। আৰু এইজন গৌৰৱ গগৈ জানি লওক কোন হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা সেইজনে হিমন্ত বিশ্ব শৰ্মা যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই আমাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক তামোল পাণ এটকা এটা নিদিয়াকৈ নেতা মন্ত্ৰীৰ ওচৰত নোযোৱাকৈ এই মেধা সম্পন্ন যুৱক যুৱতী আজি নিজৰ মেধা আৰু দক্ষতাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে। এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ তোমালোকৰ কংগ্ৰেছ চৰকাৰৰ দিনাৰ নিচিনাটো নহয়। তোমালোকৰ কংগ্ৰেছ চৰকাৰ কি হৈছিলে? প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কি হৈছিলে কংগ্ৰেছ চৰকাৰ? তোমাৰ দেউতাৰ দিনত কি হৈছিলে? গৌৰৱ গগৈ জানি লোৱা। গৌৰৱ গগৈ জানি লোৱা যে তোমালোকৰ পিতৃৰ দিনত কি হৈছিলে। পিতৃৰ দিনত কি হৈছিলে যে লাখ লাখ টকা ঘোষ নিদিলে নেতা মন্ত্ৰীৰ আত্মীয়। নেতা মন্ত্ৰীৰ আত্মীয় কি হৈছিলে? একেলোকৰ ওচৰত টকা 15-20 লাখ টকা নিদিলে মেধা সম্পন্ন যুৱক যুৱতীসকলে চাকৰি পাব পৰা নাছিলে। ইজন অযোগ্য কেণ্ডিডেটসকলে চাকৰি পাইছিলে। এয়া তোমালোকৰ ভ্ৰষ্টাচাৰ নাছিলে জানো? এইজন আকৌ কংগ্ৰেছ দলৰ গৌৰৱ গগৈ এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আকৌ বাৰে বাৰে কৈছো জানি লওক হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত লাখ লাখ নিবনুৱা যুৱক যুৱতীক কোনো এটকা এটা নিদিয়াকৈ, কোনো এটকা এটা ঘোচ গাছ নিদিয়াকৈ, কোনো তামোল পাণ নিদিয়াকৈ একেলোকক নিজৰ দক্ষতা ভিত্তিত চাকৰি পাবলৈ সক্ষম হৈছে। এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ ডাঙৰীয়া জানি লওক কংগ্ৰেছৰ চেলা চামুণ্ডা ভক্তসকলে জানি লওক হিমন্ত বিশ্ব শৰ্মা কোন হয়। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰে চিন্তা কৰিব পৰা পৰিকল্পনাই কৰিব পৰা নাছিলে। ইয়াত অসমৰ ব্ৰহ্মপুত্ৰত প্ৰায় 10খন মেজৰ অভাৰ ব্ৰিজ নিৰ্মাণ কৰা এগৰাকী দক্ষ নিজৰ দক্ষতা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা নিজৰ দক্ষতাৰ ভিত্তিত আনিবলৈ সক্ষম হৈছে। মেজৰ ব্ৰিজ আজি 10খন মেজৰ ব্ৰিজ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে হিমন্ত বিশ্ব শৰ্মা। এগৰাকী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা কোন হয়? গৌৰৱ গগৈ ডাঙৰীয়া। কংগ্ৰেছৰ ভক্তসকলে জানি লওক সামাজিক ব্যাপী ড্ৰাগছৰ কবলত এটা সময়ত ড্ৰাগছৰ বেপাৰীসকলক কণ্ট্ৰল কৰিব পৰা নাছিলে কংগ্ৰেছ চৰকাৰে। এইজন কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনৰ দক্ষ নেতৃত্বত আজি সমগ্ৰ ড্ৰাগছ উৎখাত কৰা পৰিলক্ষিত হৈছে। এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন বুলি প্ৰশ্ন কৰিব লাগে গৌৰৱ গগৈ। তোমাৰ নিচিনাটো নেপকিট পলিটিচিয়ান নহয়, প্ৰজেক্টেড লিডাৰটো নহয়। তোমাৰ হিমন্ত বিশ্ব শৰ্মা কোন হয় গৌৰৱ গগৈ জানি লওক। হিমন্ত বিশ্ব শৰ্মা অসমত এইমছ প্ৰতিষ্ঠা কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, IIM প্ৰতিষ্ঠা কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, শহীদ স্মাৰক বনোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ডাভোছত প্ৰথমগৰাকী ইকনমিক্সৰ ওপৰত ডিবেট কৰা আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী। জানি লওক গৌৰৱ গগৈ ডাঙৰীয়া তোমালোকৰ কেতিয়াবা এনেকুৱা এটা দিন আহিছিলে অসমক লৈ আপোনালোকে বিদেশত গৈ অসমৰ ইকনমিক্সৰ ওপৰত আপোনালোকে কথা ক'ব পৰা কংগ্ৰেছৰ কোনোবা নেতা আছিলে অসমত? য'ত বৈ পোৱা নাছিলে। হিমন্ত নিজৰ দক্ষতাৰ নিজৰ গ্ৰাছৰুটৰ পৰা আহি আজি তাৰিখত অসমখনক নেতৃত্ব দিছে নিজৰ যোগ্যতাৰ ভিত্তিত। এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাটো এইটো নহয় যে আপোনালোকৰ দিনত কংগ্ৰেছৰ দিনত কি হৈছিলে? কংগ্ৰেছৰ দিনত আপোনালোকে কাজিৰঙাত নিজৰ চোৰাং বেপাৰীৰ লগত ৰকিবুল হুছেইনৰ দৰে বন মন্ত্ৰী হৈ থকা অৱস্থাত কোটি কোটি টকা লেনদেন কৰি এশিঙীয়া গড়ৰ সম্পদ আপোনালোকে শেষ কৰি পেলাইছিলে। কিন্তু এইজন হিমন্ত বিশ্ব শৰ্মাৰ দিনত আজি মুক্ত মনে কাজিৰঙাত এশিঙীয়া গড় বিচৰণ কৰিবলৈ সক্ষম হৈছে।
এশিঙীয়া গড় আজি হত্যা কৰিব পৰা নাই, চোৰাং চিকাৰী ভয়ত কম্পমান হৈ আছে আজিৰ তাৰিখত। আজি এশিঙীয়া গড় হত্যা কৰা জিৰ' এইজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিবলৈ আহে, হিমন্ত বিশ্ব শৰ্মা কোন হয়? হিমন্ত বিশ্ব শৰ্মাৰ দিনত আজি অসমত শান্তি প্ৰতিষ্ঠা হৈছে। যোৱাকালি আমাৰ 26 জানুৱাৰী ৰিপাব্লিক ডে দিনা আগতে কি হৈছিলে, বম বাৰু মানুহ উৰাব পৰা অৱস্থাত আছিলে। আজি মুক্ত মনে কিন্তু অসমৰ জনতাই ৰিপাব্লিক ডে আজি উপভোগ কৰিব পাৰিছে।